অব্যাহতি দিয়াৰ বিষয়টো তেওঁলোকে ভালকে স্পষ্ট এতিয়ালৈকে কৰা নাই। মই এইটোক অব্যাহতি বুলি নাভাবোঁ, কাৰণ কি তেওঁলোকে মোক দায়িত্ব দিছিল নাই দিয়া এই বিষয়টো মোৰ লগত কোনো ৰিটেন তেনেকুৱা ধৰণৰ দায়িত্বৰ বিষয়ে মই নাজানো আজি। দ্বিতীয় বিষয় হ'ল যে আজি যিসকলে মোৰ বিষয়ে এইটো ক'ব পাৰিছে, কিন্তু তেওঁলোকক মই এটা কথা সুধিব খোজোঁ আজি বিজেপিৰ নেতৃত্ব থকা কাৰ্যকৰ্তাসকলক, যে তেওঁলোকে এই কথাষাৰ যিটো এজিপিৰ যিসকলে আজি বিৰোধিতা কৰি পেলাই নিৰ্দলীয় খেলি আছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ মন্তব্য কয়। মোৰ কাৰণে যি মন্তব্য তেওঁলোকে কৰিছে সেইটো বুজি পাইছোঁ বাৰু। বিজেপি সদস্য আছিল নেকি? মই বিজেপিৰ সদস্য আছিলোঁ, বিজেপিত মই গৈছিলোঁ, তেওঁলোকক মই দায়িত্ব দিব গৈছোঁ, মানে দায়িত্ব লৈ পেলাই কাম কৰিম বুলি মই আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। তেওঁলোকে মোক কেনেকুৱা ধৰণৰ দায়িত্বত ৰাখিব লাগে ৰাখিব নালাগে এইটো তেওঁলোকৰ বিষয় আছিল। কিন্তু হয়, তেওঁলোকে মোক আজি মই যিটো নিৰ্বাচনত খেলিব ওলাইছোঁ তাৰ কাৰণে মই ভাবোঁ তেওঁলোকে মোক সহায় কৰিছে। কাৰণ কি আছে, মই যদি আজি নিৰ্বাচন খেলিব পাৰিছোঁ তেওঁলোকৰ তেনেকুৱা ধৰণৰ কিছু ব্যক্তি বা তেনেকুৱা ধৰণৰ মানুহৰ মোক সহায় পিছফালৰ পৰা আৰু সহযোগিতা মই তেওঁলোকৰ পৰা তেনেকুৱা ধৰণৰ অনুমতি বা তেনেকুৱা ধৰণৰ মই এটা আশ্বাস পাইছিলোঁ, তাৰ কাৰণে মই থিয় হৈছোঁ। আজি যিটো মই যুঁজি আছোঁ এইটো মোৰ ব্যক্তিগত যুঁজ নহয়, এইটো ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰা সকলো সৰু সৰু কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন কাৰ্যকৰ্তাৰ আজি মনত যি বেদনা আৰু দুখ আছে তাৰ অভিব্যক্তি হয়। মই এই অভিব্যক্তি এই কাৰণে কওঁ যে আজি ভাৰতীয় জনতা পাৰ্টি ইয়াতে আমি সকলোৱে কৰি আছিলোঁ আৰু ইমান বছৰে কৰি থকাৰ পিছত আৰু প্ৰত্যেকবাৰ বাৰে বাৰে আমাক এটা এনেকুৱা ধৰণৰ মিত্ৰতাৰ নামত যি বাৰ বাৰ আমাক এবাৰ মানে তেওঁলোকে মিত্ৰতাৰ নামত আমাকে অকল বলি কৰিছে বা আমিহে অকল আমিহে ডিপ্ৰাইভ হৈছোঁ, এই বিষয়টো সকলো কাৰ্যকৰ্তাৰ মনত আছে। সকলোৱে এইটো কাৰণে বৰ দুখ পায়। তেওঁলোকৰ প্ৰত্যেকজনৰ অন্তৰত এইটো বিষয় আছে যে নাই, আমি কেতিয়া ভাৰতীয় জনতা পাৰ্টি এজন প্ৰাৰ্থীক আমি ভোট দিব পাৰিম বা আমাৰ চিহ্ন আমি কেতিয়া পাম। আজি সেই যুঁজ মোৰ এই কাৰণে যে আমাৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টিৰ তেনেকুৱা ধৰণৰ মানসিকতা থকা মানুহবিলাকৰ এই যুঁজ, আৰু এই যুঁজৰ কাৰণে মই আজি থিয় হৈছোঁ। আৰু দ্বিতীয় বিষয় যিটো আপোনালোকে কৈছে, মই আজি ভাৰতীয় জনতা পাৰ্টিৰ যিসকলে কালি প্ৰেছ মিট দি আছিলে মই তেওঁলোকৰ ওপৰত হাঁহি উঠি আছে যে কেইদিনমান আগতে ইয়াতে আমাৰ MP ইলেকশ্যনত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া থিয় হৈছিল, তেতিয়া এজন নিৰ্দলীয় প্ৰাৰ্থী আমাৰ সকলোৰে মানে আদৰণীয় এতিয়াৰ দিনৰ সাংসদ, তেওঁ তেতিয়া নিৰ্দলীয় খেলিছিল। তেওঁ তেতিয়া কি ধৰণৰ কাম কৰিছিল, তেওঁৰ প্ৰতি আমাৰ বিশ্বাস ক'ত হ'ব? আমাৰ কাৰ্যকৰ্তাই তেওঁক বিশ্বাস কৰিব, কিন্তু তেওঁ আমাক বিশ্বাস কৰিব নোৱাৰে। আমি অকল তেওঁক মানে আমাৰ সব দিম, সৰ্বস্ব অৰ্পণ কৰি দিম, তাৰপিছতো আমি তেওঁলোকৰ পৰা আমাৰ সমমৰ্যাদাখিনি আমি নাপাম। আমাৰ অধিকাৰখিনিতো বাদ দিয়ক, আমি কেতিয়াও অধিকাৰৰ বিষয়েতো কোৱাই নাই কেতিয়াও। আমাৰ অধিকাৰ য'ত আমি সকলোৱে বিজেপি কাৰ্যকৰ্তাই আজি এজিপিক ইয়াতে জয়যুক্ত কৰাৰ কাৰণে আটাইতকৈ বেছি সহভাগিতা যদি আছে এইটো বিজেপিৰ কাৰ্যকৰ্তাসকলৰ আছে। কিন্তু এই বিজেপি কাৰ্যকৰ্তাসকলক যদি চোৱা যায় তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ মৰ্যাদা সকলোতে তেওঁলোকক কুণ্ঠিত কৰা হৈছে, তেওঁলোকক বাৰে বাৰে লাঞ্ছনা কৰা হৈছে, তেওঁলোকক বাৰে বাৰে পদদলিত কৰা হৈছে আৰু তেওঁলোকক বাৰে বাৰে যাতে তেওঁলোক আগুৱাই আহিব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰা হৈছে। মই এইকাৰণে কওঁ যে সকলোৱে আজি এই বস্তুটো বুজি পাইছে আৰু প্ৰত্যেকজন তেনেকুৱা কাৰ্যকৰ্তা যিসকলৰ মনত এই বস্তুটো আছিলে, এই দুখ আছিলে, বেদনা আছিলে, তেওঁলোক মোৰ লগত আছে আৰু আজিও তেওঁলোকে মোক মানে আগুৱাই যোৱাৰ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰি আছে। বিজেপিয়ে যিটো লৈছে সেইটো বিজেপিৰ তেওঁলোকৰ বিষয় আছে। বিজেপিৰ চাওক, মই সদায় বিজেপিৰ এজন কাৰ্যকৰ্তা বুলি ভাবোঁ। মই এজন ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰ লগত জড়িত কাৰ্যকৰ্তা। মোক য'তে থাকোঁ মই ৰাষ্ট্ৰৰ কাৰণেই কাম কৰিম। চাওক, প্ৰাৰ্থিত্ব দিয়া বিষয়টো এইটো আমাৰ এটা সামগ্ৰিকভাৱে আমি সকলো মিলি পেলাই ঠিক কৰা বস্তু। এইটো এটা দেশৰ বা এটা যেতিয়া এটা মানে গোটেই অসমৰ পৰিপ্ৰেক্ষিতত চিন্তা কৰা বস্তু। কিন্তু আজিৰ সময়ত এই যিটো পৰিপ্ৰেক্ষিতত আমি কওঁ যে অসমৰ পৰিপ্ৰেক্ষিতত চিন্তা কৰা এটা বস্তু যে এইটো আমাৰ তেওঁৰ লগত প্ৰয়োজন উভয়ৰ আছে, কিন্তু আমি বঙাইগাঁৱত এইটো দেখা নাপাওঁ। বঙাইগাঁৱত উভয়ৰ কাৰণে আছে যদিও তাতে অকল এনেকুৱা ধৰণৰ দেখুওৱা হয় যে আজি অকল এজিপিৰহে প্ৰয়োজন আছে, বিজেপিৰ প্ৰয়োজনে নাই, বিজেপিৰ কাৰ্যকৰ্তা বা বিজেপিৰ সংগঠনৰ প্ৰয়োজনে নাই। তাৰ কাৰণে আজি বিজেপিৰ সংগঠনক তেনেকুৱা ধৰণৰ আজি মূৰ দাঙি উঠিবলৈ দিয়া হোৱা নাই। মই ভাবোঁ মই কাৰ্যকৰ্তা হিচাপে বিজেপিত গৈ পেলাই কাম কৰিবলৈ ইচ্ছা আছিলে মোৰ, মই তাৰ কাৰণে গৈছিলোঁ বিজেপিত, মই বিজেপিৰ কাম কৰিম বুলি, কিন্তু মই তাতে স্থানে পোৱা নাই তেনেকুৱা ধৰণৰ। তো মই কি বুলি ক'ম তেতিয়াহ'লে? মোৰ মনত সেইকাৰণে আজি প্ৰশ্ন আছে যে বিজেপিত ইয়াতে কাম কৰিবলৈ দিব খোজাই হোৱা নাই। বিজেপি ইয়াতে যাতে কেতিয়াবা
শক্তিশালী ৰূপত সংগঠিতভাৱে আৰু জনমানসৰ যি চেতনা আৰু জনমানসৰ যি প্ৰশ্ন আছে তেওঁলোকৰ সমস্যাবিলাকৰ কেতিয়াবা তেওঁলোকে আৰু এটা মুখৰভাৱে তেওঁলোকে ক'ব, সেই বস্তুটো তেওঁলোকে খবৰে দিয়া নাই, হ'বলৈ দিবলৈ চেষ্টাই কৰা হোৱা নাই।